Hello everyone, welcome to Wizard Educational Institute. As always, we are going to discuss some important current affairs topics, both from prelims and mains perspective. From mains, we are going to discuss about these three topics, about PLI scheme, that is Production Linked Incentive Scheme, next sovereign gold bonds and sovereign green bonds, দুটাৰ পাৰ্থক্য কি, নেক্সট PM ধন ধন্য কৃষি যোজনা যেটো বাজেটত উল্লেখ কৰা হৈছিল, আৰু প্ৰিলিমছৰ পৰা আমি চাম ৰিসেন্টলি আসাম কেবিনেটে কি কি ডিসিশন ললে আৰু আদি মহোৎসৱ 2025 ৰ বিষয়ে। তো আমি এটা এটাকে চাওচোন। প্ৰথম টপিকটো আছে যে গভৰ্নমেন্ট শেলভস নিউ PLIs, fresh incentive schemes in the works for some sectors. PLI স্কিমটো কেতিয়া লঞ্চ কৰা হৈছিল? 2021-22 চনত। 14টা সেক্টৰ আছে, আমি নেক্সট স্লাইডত চাম কোনকেইটা সেক্টৰ। 14টা সেক্টৰৰ কাৰণে 1.97 লাখ ক্ৰোৰ টকাৰ এটা বাজেট নিৰ্ধাৰণ কৰা হৈছিল। এটো এটা ইনসেন্টিভ বেসড স্কিম হয়, ইনসেন্টিভ বেসড স্কিম, নট এন আউটৰাইট ডিসবার্সমেন্ট বা লোন যেনেকুৱা দিয়া হয় তেনেকুৱা নহয়। এটো ইনসেন্টিভ বেসড স্কিম হয় যে যদি কোনো এটা কোম্পানীয়ে যিকিটা সেক্টৰৰ কাৰণে এই স্কিমটো উল্লেখ কৰা হৈছে সেই সেক্টৰ কিটাত পাৰফৰমেন্স দেখাব পাৰিছে তেতিয়া হলে হিয়তক ইনসেন্টিভ এটা প্ৰভাইড কৰা হ'ব ইয়াৰ আন্ডাৰত। সো ইয়াত নিউজটো হৈছে যে PLI স্কিমটো যি ধৰণে আশা কৰা হৈছিল যে সাকসেসফুল হ'ব সেই ধৰণে হ'ব পৰা নাই। তো আমি ক'ব পাৰো it was not as expected result, it has not shown as expected result. তো তাৰ কাৰণে গভৰ্নমেন্টে কোর্স কারেকশন কৰিব বিচাৰিছে। there is a need for course correction, যাৰ কাৰণে কিছুমান সেক্টৰ আছে যেনেকুৱা অটোমোবাইল, টেক্সটাইল, লেদাৰ, ফুটৱেৰ, এই কিছুমান সেক্টৰক প্ৰমোট কৰাৰ কথা আমাৰ বাজেটত উল্লেখ কৰিছে, স্পেসিফিক্যালি লেদাৰ আৰু ফুটৱেৰৰ কাৰণে। তো ইয়াৰ কাৰণে আমাৰ ভাৰত চৰকাৰে নতুন এটা ষ্ট্ৰাকচাৰত, এটা নতুন ষ্ট্ৰাকচাৰ আৰু অবজেক্টিভৰ আন্ডাৰত অন দ্য লাইনস অফ PLI এটা স্কিম ঘোষণা কৰিব। ঠিক আছে, অন দ্য লাইনস অফ PLI, এটো অলপ ডিফাৰেন্ট হ'ব PLI তকে। এটো কৈছে নিউ প্ৰডাকশন লিংকড ইনসেন্টিভ স্কিমস আৰ সেট টু গিভেন এ কোৱাইট বৰিয়াল শেলফ, মিনিং হৈছে এটো এতিয়া গভৰ্নমেন্টে স্থগিত ৰাখিব বিচাৰিছে, এটা নতুন ইনসেন্টিভ স্কিম কৰিব। While budget stated that new schemes would be rolled out for toys and leather, footwear, similar schemes may be on the cards for chemicals, bicycles, shipping containers. এইবোৰ সেক্টৰৰ কাৰণে কিছুমান নতুন চিন্তা কৰা হৈছে ভাৰত চৰকাৰৰ ফালৰ পৰা। ওকে, এটা কথা মনত ৰখা দৰকাৰ, এই যেটো 1.97 লাখ কোটি টকা ধাৰ্য কৰা হৈছিল PLI স্কিমৰ আন্ডাৰত, তাৰ ভিতৰত এক মাত্ৰ 6% হে খৰচ কৰা হৈছে, something around 11 lakh 11 crore taka. So 11,317 crore hai ei jitu total budget asile outlay asile tar pora kharos kora hoise. So ami kobo paru je ei scheme tu himan eta karyokori hiwa nai. Next slide ot ami sauson je objective ki asile ei PLI scheme tur jodio iman সাকসেসফুল হোৱা নাই, আমাৰ এক্সামৰ ফলা আমি এটো জানা উচিত যে কিয় সাকসেসফুল হোৱা নাই আৰু ইয়াৰ অল্টাৰনেটিভ ৰূপে আপোনালোকে কি মেকানিজম সাজেষ্ট কৰিব পাৰে। সো তেনেকুৱা এটা কোৱেশ্চন আহিব পাৰে। চাওচোন অবজেক্টিভ খিনি কি আছিল? বুষ্ট ডমেষ্টিক ম্যানুফ্যাকচাৰিং, নাম্বাৰ 1 যে এনকাৰেজ কোম্পানিজ টু সেট আপ অর এক্সপান্ড দ্য ম্যানুফ্যাকচাৰিং অপাৰেশনস ইন ইন্ডিয়া। তো স্কেল আপ কৰিব বিচৰা হৈছিল, স্কেল আপ, আৰু যিবিলাক স্মল এণ্ড মিডিয়াম এন্টাৰপ্ৰাইজেস আছিল, SMEs আছিল, হিয়লক লাৰ্জ কোম্পানীলৈকে ৰূপান্তৰ কৰিব এটা সপোন দেখা হৈছিল এই স্কিমটোৰ আন্ডাৰত। বেসিক্যালি এটো ম্যানুফ্যাকচাৰিং সেক্টৰৰ লগত জড়িত এটা স্কিম আছিল, ৰাইট? ম্যানুফ্যাকচাৰিং। নেক্সট ইনক্ৰিজ এক্সপোৰ্টস, তো আমি এক্সপোর্ট কৰিব বিচাৰিছিলো। আমি যদি এতিয়া মার্কেটটো চাও, এই যিখিনি আমি সেক্টৰ আছে টেক্সটাইল, অটোমোবাইল, এডভান্সড কেমিষ্ট্ৰি, সেল বেটাৰিজ,
ওকে শিপিং কণ্টেইনাৰ্ছ এইবোৰত চাইনাৰ প্ৰভুত্ব সদায় আগৰে পৰা আছে আৰু এতিয়াও আছে চ' ডমিনেন্স এটা শ্ব' কৰে সদায় চাইনা টাইৱান চাউথ কোৰিয়া এইবোৰ কাণ্ট্ৰিয়ে চ' আমি এই মাৰ্কেটবোৰ দখল কৰিব বিচাৰিছিলোঁ চ' এইটো এটা উদ্দেশ্য আছিল যে এনহান্স ইণ্ডিয়াছ এক্সপৰ্ট কম্পিটিটিভনেছ এণ্ড শ্বেয়াৰ ইন গ্ল'বেল ট্ৰেড ক্ৰিয়েট জবছ অবভিয়াছলি চ' মেনুফেকচাৰিং ছেক্টৰত কিন্তু আমাৰ দ্বিতীয় সৰ্ববৃহৎ মানুহ জড়িত হৈ থাকে নিয়োগৰ লগত জড়িত হৈ থাকে ৰাইট জাষ্ট আফটাৰ এগ্ৰিকালচাৰ আৰু আমি যদি আমাৰ ইকনমি গ্ৰ' কৰিব বিচাৰোঁ যিটো আমাৰ টাৰ্গেট ধৰক 2047 লৈকে আমি ডেভেলপ কাণ্ট্ৰি হ'ব বিচাৰিছোঁ আমি 5 ট্ৰিলিয়ন কাণ্ট্ৰি হ'ব গৈ আছোঁ 2027 চন মানত ৰাইট চ' আমি থাৰ্ড লাৰ্জেষ্ট কাণ্ট্ৰি হ'ব বিচাৰিছোঁ 2030 লৈকে ছেকেণ্ড লাৰ্জেষ্ট কাণ্ট্ৰি হ'ব বিচাৰিছোঁ 2047 লৈকে চ' এনেকুৱা টাৰ্গেট যদি আমি এচিভ কৰিব বিচাৰোঁ তেতিয়াহ'লে এই মেনুফেকচাৰিং ছেক্টৰে কিন্তু এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব কিয়নো আমি চাওঁ যদি ছাৰ্ভিচেছ ছেক্টৰৰ এটা চেচুৰেশ্যন পইণ্ট আহি যাব কিন্তু ছাৰ্ভিচ ছেক্টৰে যথেষ্টখিনি কণ্ট্ৰিবিউট কৰে এগ্ৰিকালচাৰ ছেক্টৰ সেইখিনি আমাৰ আশা কৰা ইমান ভাল নহ'ব কিয়নো এগ্ৰিকালচাৰ ছেক্টৰ মডাৰ্ণাইজেশ্যন কৰা দৰকাৰ আৰু আজিকালি আপোনালোকে নিউজত পাই থাকে যে কিবা কিবি ক্লাইমেট ডিল হৈ থাকে যে ফাৰ্টিলাইজাৰ ইউজ কৰিব নোৱাৰোঁ ইৰিগেশ্যন কৰিব নোৱাৰোঁ এনভাইৰমেণ্টেল কনচিকুৱেঞ্চেছ এটচেট্ৰা এটচেট্ৰা গতিকে এই মেনুফেকচাৰিং ছেক্টৰত যদি আমি জোৰ দিওঁ মেনুফেকচাৰিং ছেক্টৰত আমি ফ'কাছ কৰোঁ তেতিয়াহ'লে আমাৰ কিন্তু এই টাৰ্গেটবোৰ এচিভ কৰোঁতে যে ইকনমি আমি যিখিনি টাৰ্গেট লৈছোঁ সেইখিনি এচিভ কৰোঁতে যথেষ্টখিনি সহায়ক হ'ব ৰাইট চ' সেইটো কথা নেক্সট এট্ৰেক্ট ইনভেষ্টমেণ্ট চ' আমাৰ ভাৰতে যিখিনি কম্পিটিটিভ মাৰ্কেট শ্ব' কৰিছে যিখিনি আমাৰ পলিচি বনাইছে ভাৰত চৰকাৰে চ' এইকাৰণে যথেষ্টখিনি ফৰেইন ইনভেষ্টমেণ্ট আহিব FDI আহিব ৰাইট ডমেষ্টিক ইনভেষ্টমেণ্ট ইন দ্য মেনুফেকচাৰিং ছেক্টৰ এইকেইটা মেইন উদ্দেশ্য আছিলে PLI এইকেইটা মেইন ছেক্টৰ আছিলে টোটেল 14টা ছেক্টৰ আছিলে প্ৰথমটো হৈছে লাৰ্জ স্কেল ইলেক্ট্ৰনিক মেনুফেকচাৰিং আপোনালোকে নিশ্চয় জানে এপলে আহি পেলাই এতিয়া আমাৰ ভাৰতত মেনুফেকচাৰ কৰি আছে এপল আইফোনছ এইখিনি বিভিন্ন দেশলৈ ৰপ্তানি কৰি আছে তো তাৰপিছত ক্ৰিটিকেল কি ষ্টাৰ্টিং মেটেৰিয়েলছ ড্ৰাগ ইণ্টাৰমিডিয়েটছ এণ্ড এক্টিভ ফাৰ্মাচিউটিকেল ইনগ্ৰিডিয়েণ্টছ এই APIৰ কাৰণে আমি চাইনাৰ ওপৰত বেছিকেলি ডিপেণ্ডেণ্ট হয় 80% APIৰ কাৰণে যিকোনো দেশে হওক আমেৰিকাও হওক চাইনাৰ ওপৰত ডিপেণ্ডেণ্ট আৰু এই API নহ'লে কিন্তু আমি যিবোৰ ড্ৰাগ বনাওঁ ড্ৰাগ মেনুফেকচাৰ কৰোঁ সেইবোৰ কৰিব নোৱাৰোঁ আৰু আমি জানো যে ওৱান অফ দ্য লাৰ্জেষ্ট ফাৰ্মাচিউটিকেল ইণ্ডাষ্ট্ৰি আমাৰ ইণ্ডিয়াতে আছে ৱৰ্ল্ড ৱাইড আমেৰিকাৰ যিবিলাক জেনেৰিক ড্ৰাগ আছে তাৰ 90% আমাৰ ভাৰতৰ পৰা যায় তো কম্পিটিটিভ ৰেটত আমি প্ৰভাইড কৰোঁ কিন্তু আমি APIৰ কাৰণে তথাপি চাইনাৰ ওপৰত ডিপেণ্ডেণ্ট তো আমি সেইটো ডিপেণ্ডেঞ্চি নাইকিয়া কৰিব বিচাৰিছিলোঁ যি কি নহওক নেক্সটটো চাওঁ মেনুফেকচাৰিং অফ মেডিকেল ডিভাইচেছ এটা আপকামিং ইণ্ডাষ্ট্ৰি চ' এইটো ষ্ট্ৰেটেজিক ইণ্ডাষ্ট্ৰি হয় নেক্সট অট'মোবাইলছ এণ্ড অট' কম্পনেণ্টছ এইটো কিন্তু ইমান ভাল এটা দেখা পোৱা নাই আশা অট'মোবাইল ইণ্ডাষ্ট্ৰি কাৰণে চৰকাৰে বহুতখিনি ভাবিছিলে নেক্সট ফাৰ্মাচিউটিকেল ড্ৰাগছ স্পেচিয়েলিটি ষ্টিল টেলিকম এণ্ড নেটৱৰ্কিং প্ৰডাক্টছ IT হাৰ্ডৱেৰ হোৱাইট গুডছ এই কুৱেশ্যনটো আহে যে হোৱাইট গুড বুলিলে কোনখিনি আমি বুজোঁ এয়াৰ কণ্ডিশ্যনাৰ আৰু LED লাইট ইমিটিং ডায়োড এইখিনি বুজোঁ ফুড প্ৰডাক্টছ দেন টেক্সটাইল প্ৰডাক্টছ MFF ছেগমেণ্ট এণ্ড টেক্সটাইলছ হাই এফিচিয়েঞ্চি সোলাৰ PV modules next advanced chemistry cell ACC battery and drones and drone components এইকেইটা ছেক্টৰৰ কাৰণে মেইনলি উল্লেখ কৰা হৈছিল এই আমাৰ PLI স্কিমত ওকে সো এটা মেইনছত কোৱেশ্চন আহিব পাৰে এই টপিকটোৰ পৰা যে the production linked incentive that is PLI scheme has been a key component of India's industrial policy to boost manufacturing and export competitiveness. Discuss the objectives of the PLI scheme, its impact on various sectors and the challenges it faces in implementation. আপোনালোকে এনসাৰটো লিখি পেলাই আমাৰ WhatsApp number 9395004636 ত পঠাব পাৰে যাতে আমাৰ এক্সপাৰ্ট সকলে এখিনি ৰিভিউ এটা দিব পাৰে আপোনালোকক তো আপোনালোকে সদায় এনসাৰ ৰাইটিং কৰিব কিয়নো আপোনালোকে যদি এক্সামৰ কাৰণে প্ৰিপেয়াৰ কৰি আছে এটো এনসাৰ ৰাইটিংয়ে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে ওকে নেক্সট টপিকটো হৈছে যে ইণ্ডিয়াছ সভাৰেন গ্ৰীণ বণ্ডছ আমি গোল্ড বণ্ডৰ বিষয়ে পঢ়ো গ্ৰীণ বণ্ডনো কি হয় গ্ৰীণ বণ্ড হৈছে যে সৰকাৰে ক্যাপিটাল ৰেজ কৰে কিছুমান গ্ৰীণ বণ্ড ইস্যু কৰি পেলাই গ্ৰীণ বণ্ড বিলাক কিহৰ লগত জড়িত নামটোৰ পৰা আমি বুজি পাওঁ এইবোৰ ক্লিন এনাৰ্জি ইনফ্ৰাষ্ট্ৰাকচাৰ যিবিলাকত কাৰ্বন ইন্টেনসিভ নহয় একদম মিনিমাম কাৰ্বন ৰিলিজ কৰা হয় সেইবিলাক ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেন্টৰ দ্বাৰা তো তেনেকুৱা এক্টিভিটিৰ কাৰণে ক্যাপিটাল ৰেজ কৰে সো এই যে ক্যাপিটাল ৰেজ কৰে তাৰ কাৰণে গভৰ্নমেন্টে কি কৰে এটা সিকিউৰিটি প্ৰভাইড কৰে যোন ইনভেষ্টৰে কিনিব তেও ইমান বছৰৰ পিছত ইমান ৰিটাৰ্ণ পাব হয় 5% এটা ৰেটত কিনিছে ৰাইট সো তেনেকুৱা যিবোৰ বণ্ড হয় সেইবোৰ হৈছে
sovereign green bonds. So আমাৰ ইণ্ডিয়াত কি হৈছে ভাৰত চৰকাৰে বাকি আমাৰ যিবোৰ ইমাৰ্জিং কান্ট্ৰি আছে যেনেকুৱা ব্ৰাজিল হওক সাউথ আফ্ৰিকা হওক চাইনা হওক সো হেবোৰ মাৰ্কেটৰ দৰে আমাৰ ভাৰত চৰকাৰেও সভাৰেন গ্ৰীণ বন্ড নামে এটা বন্ড ইস্যু কৰা ষ্টাৰ্ট কৰিছিল এটো আসলতে আৰবিআই কৰে ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াই কৰে ভাৰত চৰকাৰৰ হৈ পেলে অন বিহাফ অফ গভৰ্নমেন্ট অফ ইণ্ডিয়া বাট it has not taken off as expected so etu mane ki hoise himan eta ফলপ্ৰসূ হোৱা নাই কিয়নো আজিকালি মানুহে ইনভেস্ট কৰিব বিচাৰে কিয় যে ৰিটাৰ্ণ এটা পাব আমাৰ ভাৰতত কি হয় ৰেটিংটো ইমান ভাল নহয় যিবিলাক মুডিছে ইনভেষ্টমেন্ট ৰেটিং দিয়ে ৰাইট যে এটো নেশনত ইনভেস্ট কৰিলে এটো চৰকাৰত ইনভেস্ট কৰিলে কি হ'ব ৰিটাৰ্ণটো ভাল পাব আৰু আপোনালোক কেতিয়াও ব্যাংক্ৰাফ্ট নহয় সো কিন্তু আমাৰ ভাৰতৰ ৰেটিংটো বিবিবি পজিটিভত থাকে হদায় সো এই পজিটিভত যেনেকুৱা ধৰণৰ কান্ট্ৰি আছে আমেৰিকা ইউৰোপিয়ান কান্ট্ৰিবোৰ তেনেকুৱা ক্যাটাগৰীত নাই যাৰ কাৰণে এটা দিগদাৰ হয় আমাৰ ইনভেষ্টৰ সকলৰ কনফিডেন্স আমি লব নোৱাৰো সো দ্যাট ইজ ওয়ান অফ দ্য ৰিজন why this scheme is not working as expected আৰু sovereign gold bondৰ বিষয়ে অলপ চাও যে sovereign gold bonds are government securities issued by the RBI on behalf of the Indian government these bonds are a way for individuals to invest in gold without actually having to buy physical gold. They are considered an attractive investment option because they provide a fixed interest rate along with the potential for price appreciation based on the performance of gold. So, eto eta ami kobo paru je demo goldor nisina aru tone actual gold নহয় কিন্তু এই গোল্ডৰ দৰে আমি কোব পাৰো যে কিন্তু চৰকাৰে হেতু হেৰি কৰে চৰকাৰে হেতুৰ টকা দিব আপোনাক ঘুৰাই পেলাই 10 বছৰৰ কাৰণে আপুনি ললে ইমান টকা ইনভেস্ট কৰিলে সভাৰেন গোল্ড বন্ডছত 10 বছৰৰ পিছত আপুনি যেটো হাৰত লৈছিল ধৰক 7% ৰিটাৰ্ণ পাব বুলি হেতু হাৰত পাই যাব সো এটা সেফ হেৰি হয় সেফ ইনভেষ্টমেন্ট অপচন আৰু অলপ চাও যে ইস্যুৱাৰ কোনে কৰে ইস্যুটো কৰে ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া ভাৰত চৰকাৰৰ হৈ পেলাই denomination the bonds are issued in denomination of 1 gram of gold যেটো gold bond হয় এটো 1 গ্রামত দিয়া হয় আৰু মাল্টিপলস তেনেকৈ ইন্টারেস্ট কেনেকৈ হয় যে the bonds of an annual interest rate of 2.5% এটো কমে হয় কিন্তু এটো সেফ হয় subject on changes by government which is paid semi annually on the initial investment amount so প্রতি 6 মাহ মুৰে মুৰে দিয়া হয় tenure the maturity period of this bonds is 8 বছৰ maturity to 8 বছৰ হয় with an exit option available after 5th year আপুনি 5 বছৰ পিছত এক্সিটও কৰি দিব পাৰে taxation কেনেকুৱা স্ট্ৰাকচাৰত হয় the capital gains tax on redemption is exempted so capital gains tax লগোৱা নহয় যেটো আমাৰ ভাৰতত কিমান হয় 12.5% আমি যেটো স্টক মাৰ্কেটৰ পৰা ইনভেস্ট কৰি পেলাই কিবা টকা আৰ্ন কৰো তাৰ ওপৰত ট্যাক্স দিব লগা এটো capital gains tax বুলি কোৱা হয় যেটো বৰ্তমান 12.5% ওকে কিন্তু ইয়াৰ ওপৰত দিব লগা নহয় এই কাৰণে এটো এট্ৰাক্টিভ এটা অপচন কিন্তু হেয়া আমাৰ ৰিটাৰ্ণটো কম হ'ব পাৰে ৰিস্ক ৰিওয়াৰ্ডৰ এটা কনসেপ্ট আছে নহয় তো ৰিস্ক ইমান নাই ৰিওয়াৰ্ডও ইমান নাই okay which is a key advantage however the interest earned on the bonds is taxable as per the investors income tax bracket কিন্তু যেটো ইনকাম হ'ব ন এটো ট্যাক্সেবল হয় যে আমি 14 লাখ লৈকে হেৰি কৰিছো এবাৰ বাজেটত যে ট্যাক্স এক্সেম্পশন কৰিছো কিন্তু তাৰ ওপৰত যদি ওভাৰঅল ইনকামটো আহি যায় তেতিয়া ট্যাক্স দিব লাগিব সিকিউৰিটি যে since these bonds are backed by the government of India so এই কথাটো মই কৈ আছিলো যে ভাৰত চৰকাৰৰ দ্বাৰা বেকিং আছে ন so এটো কোনো কেতিয়াও ব্যাংক্ৰাফ্ট নহয় ভাৰত চৰকাৰ so it a sovereign country hoy right so so it is a secure way of investing hoy they are considered a very low risk investment option then redemption these bonds can be redeemed in cash apni cash or to redeem koriba pare ba redemption value is linked to the prevailing market price of gold at the time of redemption so hei homayot gold or value jiban thakibo hei mote hobo aru gold to eta safe haven buli koa hoy right bortoman ami jodi ek bhorir hunor dam chao 1 lakh taka cross korise so it hoday safe haven otijore pora ase aru bhovishoteo thakibo trading so SGB that is sovereign gold bonds can be traded on stock exchanges like Bombay Stock Exchange National Stock Exchange although they are primarily meant for long term investment next am keneke kinibo paru ami iman details ot najao apnaloke Google YouTube চাই লব পাৰে যে কেনেকে ইনভেস্ট কৰিব পাৰি যদি আপোনালোকৰ টকা আছে এখিনি ইনভেস্ট কৰিব পাৰে ওকে সো মেইনছৰ এটা টপিক আহিব পাৰে যে what are the sovereign green bonds discuss their potential in promoting sustainable development in India highlight the challenges in implementing green bonds in the Indian context so আৰু এটা কোৱেশ্চন আহিব যে ডিফারেন্স কি হয় sovereign green bonds আৰু sovereign gold bonds ৰ ডিফারেন্স কি হয়
ওকে আপোনালোকে দুইটা এনসাৰ 150 ওয়াৰ্ডছৰ ভিতৰত লিখি আমাৰ হোৱাটছএপ নম্বৰলৈ পঠাব পাৰে যাতে আমাৰ ইনষ্টিটিউটৰ ফালৰ পৰা এটো মূল্যাঙ্কন কৰি দিব পৰা যায় ইভালুৱেট কৰি দিব পৰা যায় ওকে নেক্সট টপিকটো হৈছে প্ৰধানমন্ত্ৰী ধন ধন্য কৃষি যোজনা আমাৰ বাজেটত এবাৰ এটো ঘোষণা কৰা হৈছিল প্ৰধানমন্ত্ৰী নিৰ্মল একচুয়ালি ফাইনান্স মিনিষ্টাৰ নিৰ্মলা সীতাৰমণ while presenting the union budget on February 1 announced the launch of the Prime Minister Dhan Dhanya Krishi Yojana PMDKY এটো কেনেকুৱা আৰ্হিত লৈছে ADP that is Aspirational District Program যেটো নীতি আয়োগে লঞ্চ কৰিছিল নীতি আয়োগৰ দ্বাৰা লঞ্চ কৰা ADP প্ৰগ্ৰামৰ আৰ্হিতে এই স্কিমটো লোৱা হৈছে Okay, ADP to ketia launch kora hoise ADP was launched by Prime Minister Narendra Modi in January 2018 2018 sonot aspirational district program to launch kora hoisile the program was aimed to quickly and effectively transfer 112 of the most underdeveloped districts across India 112 ta district ইয়াৰ আন্ডাৰত লোৱা হৈছিল যিবিলাক underdeveloped district আছিল underdeveloped district বোৰ উন্নতি কৰাৰ কাৰণে এই প্ৰগ্ৰামটো লোৱা হৈছিল যেটো মই কৈ আছো ADP program আচ্ছা সো এখিনি আমি বুজি পালো এতিয়া এই ধন ধন্য স্কিমটোৰ অবজেক্টিভ কি হয় হেতু চাইলাও যে এনহান্সিং এগ্ৰিকালচাৰাল প্ৰডাক্টিভিটি যে প্ৰডাক্টিভিটি উৎপাদনশীলতা কৃষি উৎপাদনশীলতা বঢ়োৱা নেক্সট এডপ্টিং ক্ৰপ ডাইভাৰ্সিফিকেশন এন্ড সাস্টেইনেবল এগ্ৰিকালচাৰ প্ৰেক্টিসেস ডাইভাৰ্সিফিকেশন যে আমি বৰ্তমান ঘেহু রাইস সো এইবোৰ লগতে খেতিবাতি কৰি থাকো তো আমি ডাইভার্স হ'ব নিবিচাৰো বিহেকে পাঞ্জাব হাৰিয়ানা ৰিজন বিলাকত তাৰ কৃষকসকলে এমএসপি পাই থাকে আৰু এমএসপি পোৱাৰ কাৰণে বেলেগ ধৰণৰ শস্য হিয়তে ৰুব নিবিচাৰে বেলেগ ধৰণৰ শস্য হিয়তে গ্ৰো কৰিব নিবিচাৰে কিন্তু আমি যদি ভালদৰে লক্ষ্য কৰো ডাটা বিলাক যে হুইট ৰাইস এইবোৰ বহুত ওয়াটাৰ ইন্টেনসিভ হয় right water বহুতখিনি ক্যাপচাৰ কৰিব লাগে গ্ৰাউন্ড লেভেলৰ পৰা এটো ইৰিগেশন কৰিব লগা হয় এটা সময়ত গ্ৰাউন্ড লেভেলটো নাইকিয়া হৈ যাব তো এটা এনভায়ৰনমেন্টালি এটা ডাঙৰ সমস্যা ভৱিষ্যতে দেখা দিব পাৰে আৰু এতিয়াও দি আছে অলপ সলপ সো এইকাৰণে আমি ডাইভাৰ্সিফিকেশন কৰিব বিচাৰো এটো এটা উদ্দেশ্য হয় PM DKY that is ধন ধন্য যোজনা নেক্সট ইম্প্ৰুভিং ইৰিগেশন ফেসিলিটিজ জলসিঞ্চন যেবিলাক ফেসিলিটি আছে হেবোৰ উন্নতিকৰণ কৰা ফেসিলিটেটিং এবিলিবিলিটি অফ লং টাৰ্ম এন্ড শৰ্ট টাৰ্ম ক্ৰেডিট তো কৃষকসকলক ক্ৰেডিট টু শৰ্ট টাৰ্ম আৰু লং টাৰ্ম দুইটা পৰ্যায়তে সহজ সুলভভাৱে প্ৰদান কৰা মেইনছত এটা কোৱেশ্চন আহিব পাৰে এই টপিকটোৰ পৰা যে PM ধন ধন্য যোজনা that is প্ৰধানমন্ত্ৰী ধন ধন্য যোজনা is a government scheme aimed at promoting financial inclusion কৈছে নহয় লং টাৰ্ম আৰু শৰ্ট টাৰ্ম দুইটা ক্ৰেডিট প্ৰভাইড কৰা হ'ব and providing financial support to farmers in India বৰ্তমানো 6000 টকা এটা প্ৰভাইড কৰা হয় প্ৰধানমন্ত্ৰী কিষান যেটো স্কিম আছে 2000 টকা কে তিনিটা ইনস্টলমেন্টত it is part of the broader set of initiatives that focus on the welfare of farmers and the agricultural sector however the name seems to be slightly confused or mixed with other similar schemes so eto আপোনালোকে PM কিষানৰ লগত কনফিউজ নকৰিব PM কিষান যেটো আছিল এটোৰ লগত নকৰিব এটো বেলেগ স্কিম আৰু এটো বেলেগ স্কিম Okay. Next, যে প্ৰধানমন্ত্ৰী জনধন যোজনা যেটো আছিল এটো কি হয় এটোৰ আন্ডাৰত ফাইনান্সিয়াল ইনক্লুজনৰ কাৰণে কৰা হৈছিল এটো আমি চাইলো the national mission for financial inclusion to ensure access to financial services namely basic savings and deposit account remittance credit insurance pension in an affordable manner under the scheme a basic savings bank deposit account can be opened in any branch or business correspondent BC that is bank mitra outlet by persons not having any other account so eto PMJDY asile year logote related hoy to ami janibo lage je PMJDY PM Kisan PM DKY ebur ki hoy so PMJDY ki hoy one basic savings bank account is open for unbanked person there is no requirement to maintain any minimum balance in PMJDY 2014 sonate Modi sarkar ahi pelai launch korisile the interest is earned on the deposit in PMJDY interest kintu provide kore rupe debit card provide kora hoy yar antarot accident insurance cover dia hoy 1 lakh taka loke etia etu 2 lakh taka kori dia hoise okay 2018 sonor pisot jikira account khula hobo 28 আগস্ট 2018 পিছত যিখিনি একাউন্ট খোলা হ'ব তো হেবিলাকত 2 লাখ টকা লৈকে দিয়া হ'ব এক্সিডেন্ট ইন্সুরেন্স কভারেজ দেন এন ওভারড্রাফট ফেসিলিটি অফ আপ টু rupees 10000 to eligible account holders is available
PMJDY accounts are eligible for direct benefit transfer. DBT এইবিলাকত ডাইৰেক্ট আহি যায় আধাৰ সিডিংছ কৰা থাকিলে প্ৰধানমন্ত্ৰী জীৱন জ্যোতি বীমা যোজনা প্ৰধানমন্ত্ৰী সুৰক্ষা বীমা যোজনা অটল পেঞ্চন যোজনা মাইক্ৰো ইউনিট ডেভেলপমেন্ট এণ্ড ৰিফাইনান্স এজেন্সি বেংক মুদ্ৰা স্কিম সো এইবোৰৰ কিছুমান সুবিধা এক্সক্লুসিভলি PMJDY একাউণ্ট হোল্ডাৰ বিলাকে পাই থাকে সো ইম্পৰ্টেন্ট এটা কোৱেশ্চন যে discuss the role of government schemes like PM Kisan PMFBY, that is Fasal Bima Yojana, PMKSY, Kishi Sinchai Yojana, in improving the economic condition of farmers in India. Analyze their successes, limitations, and the challenges faced in their implementation. So, ami success, limitation, and challenge. Kiki protyabhan ase, kiki সফল বা পজিটিভ এসপেক্ট আছে আৰু কি নেগেটিভ এসপেক্ট আছে আমি গুটেইখিনি এনালাইজ কৰি পেলাই লিখিব লাগে এতিয়া আমি চাম অসম কেবিনেটে 16 ফেব্ৰুৱাৰী তাৰিখে হৈ যোৱা মিটিংত কি সিদ্ধান্ত ললে প্ৰথমতে চাও মেগা ঔদ্যোগিক উদ্যান স্থাপন যে ৰাজ্যখনত উদ্যোগীকৰণৰ প্ৰচেষ্টা উৎসাহিত কৰিবলৈ উদ্যোগ বাণিজ্য আৰু ৰাজহুৱা উদ্যোগ বিভাগক মেগা ঔদ্যোগিক উদ্যান স্থাপনৰ বাবে মৰিগাঁও ৰাজচক্ৰত 569 বিঘা ভূমি আবণ্টনৰ অনুমোদন তো মৰিগাঁৱত এটো স্থাপন কৰা হ'ব কোৱেশ্চন আহিব পাৰে যে মেগা ঔদ্যোগিক উদ্যান স্থাপন ক'ত কৰা হ'ব ওকে এনসাৰ টু হ'ব মৰিগাঁও দেন শস্য শক্তি বৃদ্ধি APDCL ৰ দ্বাৰা 250 মেগাৱাট সৌৰ প্ৰকল্পৰ বাবে সফল নিবিদা দাতা সকললৈ আৰু মুখ্যমন্ত্ৰী সৌৰ শক্তি প্ৰকল্পৰ অধীনত সৌৰ উদ্যানৰ উমৈহতীয়া আন্তঃগাঁথনিৰ বাবে লেটাৰ অফ এক্সেপ্টেন্স জাৰি কৰাত অনুমোদন তো এটা ভাল ষ্টেপ নেক্সট অসম সংসদ স্বচ্ছ শক্তি নীতি 2025 নবীকৰণযোগ্য শক্তি খণ্ডত অসমক এক পছন্দৰ বিনিয়োগ গন্তব্যস্থান হিচাপে প্ৰতিষ্ঠা কৰিবলৈ কেবিনেটে সৌৰ বায়ু মিনি আৰু ক্ষুদ্ৰ জলবিদ্যুৎ প্ৰকল্প পামযুক্ত সঞ্চয় প্ৰকল্প বেটাৰী শক্তি সঞ্চয় প্ৰণালী হেউজ হাইড্ৰজেন জৈৱ ইন্ধন ইভি প্ৰণালী আদিৰ প্ৰসাৰৰ বাবে অসম সংসদ স্বচ্ছ শক্তি নীতি 2025 ৰ খচৰাত অনুমোদন জনাইছে সো এটো আমাৰ জানিব লাগিব যে অসম সংসদ স্বচ্ছ শক্তি নীতি 2025 কি হয় ইয়াৰ কাৰণে মই মিনছৰ কাৰণে এটা ইম্পৰ্টেন্ট ক্লাছত এটো উল্লেখ কৰি দিম আপোনালোকক যে সো এটো নীতি ভাৰত চৰকাৰে অসম চৰকাৰে লৈছে দেন অসমৰ অষ্টম ৰাষ্ট্ৰীয় উদ্যান অসমত বৰ্তমান কেইটা ৰাষ্ট্ৰীয় উদ্যান আছে 8টা সো এই 8টা আৰু এটা ৰাষ্ট্ৰীয় উদ্যান হ'ব এটো হ'ব কোকৰাঝাৰ আৰু চিলাং জিলাত অৱস্থিত 316.29 বৰ্গ কিলোমিটাৰ বিস্তৃত অঞ্চলটোৰ বাবে সমৃদ্ধ জৈৱ বৈচিত্ৰ্য সংৰক্ষিত কৰাৰ বাবে শিখনা জৌলাও ৰাষ্ট্ৰীয় উদ্যানৰ অধিৱেশনত অনুমোদন ইম্পৰ্টেন্ট ভেৰি ইম্পৰ্টেন্ট শিখনা জৌলাও নামৰ এখন ৰাষ্ট্ৰীয় উদ্যান বনোৱা হ'ব আৰু কি লোৱা হৈছে আমি চাও যে স্বামী বিবেকানন্দ বিশ্ববিদ্যালয় BTR ৰ চিৰাং জিলাত স্বামী বিবেকানন্দ বিশ্ববিদ্যালয় নামেৰে এখন ব্যক্তিগত বিশ্ববিদ্যালয় স্থাপনত অনুমোদন তো কোড হ'ব এটো ইম্পৰ্টেন্ট চিৰাং জিলাত 7 স্বায়ত্তশাসিত পৰিষদ আইনৰ সংশোধন কেবিনেটে মিচিং ৰাভা হাছং ঠেঙাল কছাৰী হুনৱাল কছাৰী দেউৰী বড়ো কছাৰী কল্যাণ আৰু তিৱাকে ধৰি 7খন স্বায়ত্তশাসিত পৰিষদৰ আইনৰ সংশোধনত অনুমোদন জনাইছে যদি নিৰ্বাচন কাৰ্যকৰী নহয় পৰিষদৰ কাৰ্যকালৰ বাহিৰত এক সময়ৰ বাবে সাধাৰণ পৰিষদ আৰু কাৰ্যবাহী পৰিষদৰ ক্ষমতা আৰু কাৰ্যকলাপৰ হৈতে আভ্যন্তৰীণ সমিতি বা কৰ্তৃপক্ষত ব্যক্তি নিযুক্তি তদুপৰি নিৰ্বাচিত সদস্য সংখ্যা 36 পৰা 38 লৈ বৃদ্ধি কৰিবলৈ তিৱা স্বায়ত্তশাসিত পৰিষদ সংশোধনী 2025 ক অনুমোদন জনাইছে বৰ্তমান 36 জন আছে কিন্তু এই সংশোধনীৰ পিছত তিৱা স্বায়ত্তশাসিত পৰিষদত 38 জনীয়া মেম্বাৰ হৈ যাব নেক্সট আয়ুৰ্বেদিক চিকিৎসকসকলৰ PG বৃদ্ধি যে নেশ্যনেল কমিশন অফ ইণ্ডিয়ান সিস্টেম অফ মেডিসিন অৰ্ডাৰে স্বীকৃত প্ৰতিষ্ঠান নম্বৰ 3 বছৰীয়া স্নাতকোত্তৰ পাঠ্যক্ৰম সফলতাৰে সম্পূৰ্ণ কৰা আয়ুৰ্বেদিক চিকিৎসকসকলে 3টা PG বৃদ্ধি কৰিবলৈ অনুমোদন দিয়া হৈছে সো ভেৰি ভেৰি ইম্পৰ্টেন্ট তাৰ ভিতৰত সবতকৈ ইম্পৰ্টেন্ট হয় এটো যে তিৱা স্বায়ত্তশাসিত পৰিষদত মেম্বাৰ কিমান জন হ'ব এতিয়াৰ পৰা স্বামী বিবেকানন্দ বিশ্ববিদ্যালয় ক'ত হ'ব গৈ আছে আৰু অষ্টমটো ৰাষ্ট্ৰীয় উদ্যান অসমত ক'ত হ'ব গৈ আছে ওকে নেক্সট আৰু আজি লাষ্ট টপিকটো হৈছে এবাউট আদি মহোৎসৱ 2025 নামটোৰ পৰাই আমি বুজি পাইছো এটো ট্ৰাইবাল ওয়েলফেয়াৰৰ লগত জড়িত কিছুমান এটা মহোৎসৱ হয় যে 600 plus tribal participants from 30 plus states and union territories 500 performing artists showcasing mesmerizing tribal dance forms 25 tribal food stalls presenting indigenous cuisines from different regions so এইবিলাক কিছুমান প্ৰগ্ৰাম কৰা হৈছে ইয়াত আমি এইখিনি চাব ইম্পৰ্টেন্ট এক্সামৰ পৰা সাউ ডান্স কৰ হয় ঝাৰখণ্ডৰ কালবেলিয়া ডান্সটো ৰাজস্থানৰ হয় গৌৰমৰিয়া ডান্সটো কৰ হয় ছত্তীশগড়ৰ সিদ্ধি ধমাল ডান্সটো গুজৰাটৰ অংগী গিৰ
ডান্সটো ৰাজস্থানৰ মই আকৌবাৰ কৈছো ইম্পৰ্টেন্ট হয় ভেৰি ইম্পৰ্টেন্ট ছাও ডান্স ঝাৰখণ্ডৰ হয় কালবেলিয়া ডান্স ৰাজস্থানৰ হয় গৌৰমৰিয়া ডান্স ছত্তীশগড়ৰ হয় সিদ্ধি ধমাল ডান্স গুজৰাটৰ হয় আংগি গেৰ ডান্স ৰাজস্থানৰ হয় থিম টু কি হয় সো এডভান্সিং ট্ৰাইবাল ওয়েলফেয়াৰ PM Janman and Dhorti Aba Janajati Gram Utkarsh Abhijan. Under the leadership of Prime Minister Narendra Modi ji, transformative initiatives have been launched for the holistic development of particularly vulnerable tribal groups. Keita PPTG ase amar bharatot apnaloke comment section ot janabosun. Okay, PM Janman Abhijan that is launched in 2023, 24,000 crore budget ensuring doorstep delivery of essential services. Then Dhorti Aba Janajati Gram Utkarsh Yojana to kiman sonat launch koraisil October 2 tarikhe joa bochor 80,000 crore budget lo hoise kihor karone focused hoy je connecting 63,000 tribal villages to roads and mobile networks so road aru mobile network dara connect kora hobo 63,000 tribal gao then providing permanent housing to tribal families then ensuring tribal citizens benefit from government welfare schemes. So, একেটা টপিকে আজি মই লৈছিলো আপোনালোকে যদি ভিডিওটো ভাল পাইছে অনুগ্ৰহ কৰি লাইক কৰিব আৰু কমেন্ট সেকশনত জনাব লগতে চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব থ্যাংক ইউ